প্ৰতিজন মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৰ্থাৎ ধনী হোৱা মানুহৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থা। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকুৰ পানীয়ে কিন্তু অভিশাপ দিয়ে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। আঘাত পাহৰি গলেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। যিয়ে ভুল কৰি হেৰুৱায় তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱায় তাক ঘূৰাই পোৱা নাযায়। যেতিয়া তোমাৰ হাতত টকা থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন, কিন্তু যেতিয়া তোমাৰ পকেট খালী হৈ থাকিব তেতিয়া গোটেই পৃথিৱীয়ে পাহৰি যাব তুমি কোন। হাঁহি সুন্দৰ হয় হাঁহিব জানিলে, কথা সুন্দৰ হয় ক'ব জানিলে, মন সুন্দৰ হয় সুখী থাকিলে, আৰু জীৱন সুন্দৰ হয় এজন মনৰ নিচিনা মানুহ থাকিলে। জীৱনক লৈ কাহিনী লিখিবলৈ বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। কোনোবাই আঘাত দিলে নাকান্দিবা, মাত্ৰ এই দুটা কাম কৰা। 1. তেওঁক ক্ষমা কৰি দিয়া, তেতিয়া ভগৱানে তোমাক সমস্ত পাপ ক্ষমা কৰি দিব। 2. জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা যিয়ে তোমাক আঘাত দিছে তেওঁ তোমাৰ ওচৰলৈ সহায় বিচাৰি আহে।